নমস্কাৰ আমলৈটোকৰ ভাজি কোনে কোনে খাই ভাল পায় বাৰু আৰু এয়া আমাৰ গৰু বিহুৰ দিনা খোৱাটো এক পৰম্পৰা অৱশ্যে সকলোৱে নাখায় আৰু যিসকলৰ প্ৰিয় তেওঁলোকে খাই ভাল পায় আৰু গছৰ পৰা ডাইৰেক্ট পাৰি অনা হয় আৰু এয়া বজাৰতে পোৱা বজাৰত পুৰা কিনি অনা হৈছিলে বেলতলা বজাৰত 1200 টকা কেজিলৈকে হয় ইয়াৰ দাম এতিয়া অলপ মিঠাতেল গৰম হ'বলৈ দিলোঁ পিঁয়াজ এটা দি দিলোঁ আৰু আমলৈটোকখিনিৰ ওপৰতে দুটামান কেঁচা জলকীয়া কাটি লৈছিলোঁ গোটেইখিনি দি দিছোঁ আৰু নিমখ হালধি জোখমতে দিব লাগে দি পেলাই ইয়াক শুকানকৈ ভাজি থাকিব লাগে বেছি কষ্টৰ প্ৰয়োজন নাই আৰু যিসকলে খাই ভাল পায় কমেণ্ট কৰিবচোন দেই আৰু অকণমান কণী ভাঙি দিব লাগে কণী এটা বা দুটা ভাঙি দিলে ভাজিখন খাবলৈ আৰু বেছি সোৱাদ হয় কণীটো বেছিকৈ দিব নালাগে নহ'লে আমলৈটো বৰ সোৱাদটো নাথাকিব কণীৰ সোৱাদহে আহিব গতিকে এয়া শেষ মুহূৰ্তত কণী ভাঙি দিছোঁ আমলৈটোখিনি ভাজ খোৱাৰ লগে লগে কণী ভাঙি দিছোঁ দুটা আৰু হৈয়ে যাব অলপ দেৰি পিছত এইখিনি লৰাই লৰাই ভাজিলোঁ আৰু আহোমসকলৰ এক পৰম্পৰা আছে সাঁজ যিটো লাও পানী বুলিও কয় কিছুলোকে আৰু লাও পানীৰ লগত পৰুৱাৰ ভাজি আৰু লগতে গাহৰি মাংসই পৰিৱেশন